জুন বিষ্ণু ৰাভা তেওঁ ভাৰত স্বাধীন যেতিয়া হৈছিলে 1947 চনত তেওঁ কৈছিলে যে ব্ৰিটিছসকলে ভাৰতীয় ধনী মানুহৰ হাতত তেওঁলোকৰ শাসনভাৰ গতাই দি গ'ল। এই কথা কোৱাৰ বাবে তেওঁক পুলিচে কঁকাল ভৰিত বান্ধি লৈ পেলাই কাৰাগাৰত প্ৰৱেশ কৰিছিল। সেইজন বিষ্ণু ৰাভা। মাজনিশা ৰাজআলিয়েদি কৈ যায় বিষ্ণু ৰাভা নাই, দাস কেপিটেলৰ 11 পৃষ্ঠা বাণী। কোন তৃণলয়ে পৰে তুমি য'ত আছা, একেখন ইটাৰ দেৱাল, আমি য'ত আছোঁ কত নাক পাকে বন্দা। বিহুৰ তলিত চিফুং বাঁহীৰ কৰুৰ কৰুৰ, বিষ্ণু ৰাভা এতিয়া কিমান দূৰত। ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।